এখন চোতালত এটা মৃতদেহ। মৃত্যু হৈছে এজন বৃদ্ধৰ। চাৰিওফালে কেৱল কান্দোনৰ ৰোল। পিছে কি হৈছে ঘটনাটো? যেহেতু তেখেতৰ মাইণ্ডত এই বস্তুটো সোমাইছে যে মোৰ মাটিখিনি, মোৰ দখল স্বত্বৰ মাটিখিনি সিহঁতৰ নামত ৰেকৰ্ড কৰি বাটৰুৱা কৰিছে, গতিকে সেইখিনি পৰিপ্ৰেক্ষিতত তেখেতৰ এই আজি এইটো মৃত্যু বুলি আমি নকওঁ, মৃত্যু বুলি নকওঁ, যিহেতু এইটো মাৰ্ডাৰ বুলি আমি ক'ব লাগিব। মানসিকভাৱে অশান্তিত ভুগি পেলাই তেখেতে মাৰ্ডাৰ হৈছে বুলি আমি এখন FIR ডিং থানাত কৰিছোঁ। ডিঙৰ সোণখেৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গাঁও প্ৰধান আৰু মণ্ডলৰ মানসিক হেঁচাই প্ৰাণ কাঢ়িলে বৃদ্ধজনৰ। মানসিক হেঁচাই যেন কাল হ'ল এজন বৃদ্ধৰ। এফালে আছে এটা মৃতদেহ আৰু আনফালে আছে আৰক্ষী আৰু ৰাইজ। এয়া ধিঙৰ সোণখেৰিৰ দৃশ্য। ধিঙৰ সোণখেৰিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চৰকাৰী লাটমণ্ডল আৰু চৰকাৰী গাঁও প্ৰধানৰ মানসিক চাপে প্ৰাণ ল'লে এজনৰ। গাঁও প্ৰধান আৰু লাটমণ্ডলৰ মানসিক হেঁচা সহিব নোৱাৰি মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যুক সাৱটিলে সোণখেৰিৰ হজৰত আলী নামৰ এইগৰাকী বৃদ্ধ লোকে। অভিযোগ অনুসৰি সোণখেৰিৰ হজৰত আলীয়ে বহু বছৰ পূৰ্বেই গাঁৱৰে এজনৰ পৰা ক্ৰয় কৰিছিল এডোখৰ ভূমি আৰু তাতেই পৰিয়ালসহ বসবাস কৰি আহিছিল হজৰত আলীয়ে। কিন্তু কেইবছৰমানৰ পূৰ্বে দুৰ্নীতিপৰায়ণ চৰকাৰী মণ্ডল আব্দুল আউৱালৰ আশীৰ্বাদত আৰু স্থানীয় চৰকাৰী গাঁও প্ৰধান ছাইদুল ইছলামসহ একাংশ দালালৰ সহযোগত অতি গোপনে এই ভূমিডোখৰ নামজাৰি কৰি দিলে স্থানীয় মুছলিম উদ্দিনৰ পত্নী ৰেজিয়া খাতুনৰ নামত। কেৱল নামজাৰিয়েই নহয়, কোনেও গম নোপোৱাকৈ অতি গোপনে ভূমিডোখৰৰ বটোৱাৰা পৰ্যন্ত হৈ গৈছে ইতিমধ্যে। দেউতাই গৈছিল মানে আবান মণ্ডলৰ ওচৰত যেতিয়া গ'ল, আবান মণ্ডলে ক'লে বোলে নাই, এইটো বোলে ক্ৰমে কিবা এটা হ'ল, এইটো আমি ঠিক কৰি দিম। তেনেকুৱা কোৱাৰ পিছত মানে ল'ৰা আছিল সিহঁতৰ ফৰিজুদ্দিন, গাঁওবুঢ়া আছিল দুজন, ছাইদুল ইছলাম এজন আৰু এজন আছিল আমাৰ, দুইজন গাঁওবুঢ়াৰ নামেই ছাইদুল ইছলাম। এখেতে অলপ মানে হাঁহি দিলে যে তেতিয়া দেউতা মানে মাইণ্ডত লাগি পিছত আহি পেলাই ঘৰত মানে আবল তাবল মানে বকি আছে। আৰু সেই মুহূৰ্তত আমি সিহঁতৰ ওপৰত কোনো পদক্ষেপ তেনেকুৱা লোৱা নাই, যিহেতুকে আমি এটা সমাজৰ লগত আমি চলাফেৰা কৰা মানুহ। আমাৰো এজন শিক্ষক হিচাপে মই সিহঁতৰ লগত ভাই ককাই গোটেইকেইটাই মানে বহুত উত্তেজিত হৈছিল। হোৱাৰ পিছতো মানে সেইখিনিত মই মানে গাঁওবুঢ়া দুজনে এনেকুৱা আচৰণ কিয় কৰিলে? গাঁওবুঢ়া দুজনে মানে এই কথাটো যেতিয়া ক'লে হাঁহি দিছে যে নাই, এইটো আপোনাৰ নামত আৰু নাহে, কাৰণ সিহঁতৰ এইটো মাটিত সিহঁতৰ অৰ্ডাৰ আছে। এতিয়া অৰ্ডাৰ থকা স্বত্তে সিহঁতৰ কামটো আমি মণ্ডলে কৰিছে বুলি মণ্ডলে স্বীকাৰ কৰিছে। চৰকাৰী লাটমণ্ডল আব্দুল আউৱাল আৰু চৰকাৰী গাঁও প্ৰধানে বৃহৎ ধনৰ বিনিময়ত সম্পূৰ্ণ জালিয়াতিৰে হজৰত আলীৰ ভূমিডোখৰ ৰেজিয়া খাতুনৰ নামত নামজাৰি কৰি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে হজৰত আলীৰ পৰিয়ালৰ লোকে। কেইদিনমানৰ পূৰ্বে হজৰত আলীয়ে চৰকাৰী গাঁও প্ৰধানৰ মুখেৰেই এই কথা জানিব পাৰি মানসিক ভাৰসাম্য হেৰুৱাই গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হ'ব লগা হৈছিল আৰু এনেধৰণৰ হেঁচা সহিব নোৱাৰি হজৰত আলীয়ে মৃত্যুক আঁকোৱালি লয়। যিহেতু যিদিনাখন তেখেতে গৈ পেলাই অফিচত লাষ্ট ডিচিশ্যনটো শুনিলে যে মাটিটো অলৰেডি ইহঁতৰ নামত ম্যাদী হৈ বাটৰুৱা হৈ গ'ল 2 তাৰিখৰ দিনটোত। সেইদিনা তেখেত আহি পেলাই, মই এজন দোকানী, তেখেত মোৰ খুৰা হয়, মোৰ দোকানত আহি পেলাই 6টাৰ পৰা 9টালৈকে বহি বিতং তথ্যখিনি মোক গাইছে আৰু তেখেত মানসিকভাৱে খুব অশান্তিত ভুগিছে। মই গম পাইছোঁ। তেখেতে ঘৰত নাহি পেলাই, তেখেতৰ তাতে আৰু এখন ঘৰ আছে, যিহেতু তাৰ ল'ৰা এজন তাত থাকে সমবায়তে, তাতে আহি পেলাই সোমাইছে আৰু লগে লগে মোক মাতিছে, বোলে তেখেত অসুস্থ ভাৱ দেখুৱাইছে, অকণমান আহাচোন আলোচনা কৰোঁ। গতিকে তাতে আহি গম পালোঁ তেখেতৰ অসুস্থতা বাঢ়ি গৈছে। লগে লগে আমি ডিং হস্পিটেলত পঠাইছোঁ। তাত তেখেতে কৈছে প্ৰেছাৰ ষ্ট্ৰ'কৰ কিবা নমুনা পাইছে। গতিকে ৰাহাত মেডিকেলত ট্ৰিটমেণ্ট দিয়া হৈছে তেখেতক। ৰাহাত মেডিকেলৰ পৰা লগে লগে গুৱাহাটী চানবেলি হস্পিটেলত ৰেফাৰ কৰিছে, তাৰ পৰা শ্বিলঙত ৰেফাৰ কৰিছে। গতিকে তাত সম্পূৰ্ণ ৰিপৰ্ট তথ্যভিত্তিত গম পাইছে যে এইটো প্ৰেছাৰ ষ্ট্ৰ'কত কামখিনি হৈছে। গতিকে সেই 2 তাৰিখৰ দিনাই যিহেতু তেখেতৰ মাইণ্ডত এই বস্তুটো সোমাইছে যে মোৰ মাটিখিনি, মোৰ দখল স্বত্বৰ মাটিখিনি সিহঁতৰ নামত ৰেকৰ্ড কৰি বাটৰুৱা কৰিছে, গতিকে সেইখিনি পৰিপ্ৰেক্ষিতত তেখেতৰ এই আজি এইটো মৃত্যু বুলি আমি নকওঁ, মৃত্যু বুলি নকওঁ, যিহেতু এইটো মাৰ্ডাৰ বুলি আমি ক'ব লাগিব। মানসিকভাৱে অশান্তিত ভুগি পেলাই তেখেতে মাৰ্ডাৰ হৈছে বুলি আমি এখন FIR
ডিং থানাত কৰিছোঁ। হজরত আলীর মৃত্যুর বাবে দায়ী মণ্ডল আব্দুল আউয়াল, গাঁও প্রধান সাইদুল ইসলাম সহ 6 জনের বিরুদ্ধে হজরত আলীর পরিয়ালৰ লোকে অভিযোগ উত্থাপিত করেছে। কেবল অভিযোগেই নহয়, এওঁলোকৰ বিরুদ্ধে ঢিং আরক্ষী থানাত এজাহাৰো দাখিল করেছে ভুক্তভোগীর পরিয়ালে। হজরত আলীর মৃত্যুর খবর বিয়পি পড়ার লগে লগেই হজরত আলীর বাসগৃহত উপস্থিত হয় ঢিং থানার আরক্ষী আর বহু স্থানীয় রাইজ। প্ৰায় 10টামান দৰবাৰ বহিছোঁ এই বৈঠকটো ভাঙিবৰ কাৰণত। 10টা দৰবাৰ বহুতে কিন্তু একদিনো সিহঁতক কিন্তু হাজিৰ কৰিব নোৱাৰিলোঁ। পাছত অন্তত 5-6 বাৰ মণ্ডলো আহিছে, কানাংগো আহিছে, আহি পেলাই মাটি মাপি জুপি আউল মণ্ডলো আহিছে। তেতিয়া পেলাই মণ্ডল নাছিল, আমি আহি পেলাই সেই একদম পূবৰ পৰা মাপি জুকি পেলাই আহি পেলাই ইয়াত লাষ্টত গৈ 4 হাত মাটিৰ ব্যৱধান হৈছে, সীমা বাহিৰ গ'ল। তেতিয়া বাঢ়ি গ'ল, তাৰপৰা 2 হাত সিহঁতক দি দিলোঁ আৰু 2 হাত চাইদুল হতক দি দিলোঁ। দিয়াৰ পাছত সেই সীমাটো নাথাকি সেইটো সীমা বন্ধ কৰি থৈ পেলাই পাছত এইবিলাক মাটিৰ মাজত গৈ লাগিলে। আগত কথাবিলাক শুনিছেই, ইমানখিনি কথাটো আমি নাজানো। পাছত এই মণ্ডলৰ কেছকালি মণ্ডলৰ ওচৰত আমি কেইবাৰ গৈছোঁ, মণ্ডলে কৈছে যে কৰি দিম। ইয়াতেই বৈঠক বহিছে, কৰিম বুলি আজি গৈ সি এইটোৰ পৰা এই লাডৰ পৰা সি গুচি গ'ল। নতুন মণ্ডলে এইখিনি কাম কৰিলে। ঢিঙৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট, খবৰ.com।